ভাৰতৰ বাবে সুখবৰ পেৰিছৰ পেৰা অলিম্পিকত সোণৰ পদক লাভ ভাৰতীয় খেলুৱৈ পেৰিছৰ পৰা অলিম্পিকত অভনি লেখৰাৰ সোণৰ পদক লাভ 10 মিটাৰ এয়াৰ ৰাইফলত সোণৰ পদক লাভ অভনি লেখৰাৰ দুটাকৈ সোণৰ পদক লাভ কৰা অভনি লেখৰা হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰথম সোণৰ পদক লাভ কৰিছিল 2020ৰ টকিঅ' অলিম্পিকত তাৰ পাছত সোণৰ পদক লাভ কৰে 2024ৰ পেৰিছৰ পেৰা অলিম্পিকত 2021ত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে খেল ৰত্ন বঁটাৰে সন্মানিত কৰিছিল সমগ্ৰ দেশে শুভেচ্ছা জ্ঞাপন কৰিছে অভনি লেখৰাক সমগ্ৰ দেশৰ লগতে আপুনিও শুভেচ্ছা জনাওক এগৰাকী খেলুৱৈ স্পোর্টস ডেস্ক কর্ণাটিকা লাইভ।